এটা গুৰুত্বপূৰ্ণ খবৰ। নিশা চাবুৱাৰ দিনজয় চাহ বাগিচাৰ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এফালৰ পৰা দাও দাওকৈ জ্বলিছে চাহ ফেক্টৰীটো। কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই। চাহ ফেক্টৰীত কেইবা লক্ষাধিক মেট্ৰিৰ লগতে বহু সা সম্পত্তি জ্বলি ভস্মীভূত হয়। ঘটনাস্থলীত নিশাই চাবুৱা বিধায়ক পুনাকন বৰুৱাৰ উপস্থিতিত 5খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰায় 3 ঘণ্টা নেৰানপৰা প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। फैक्ट्री बंद रहा है, सब काम हो गया था, तो मोस्ट प्रोबेबली इलेक्ट्रिकल फायर होने सकता है, इलेक्ट्रिक शॉर्ट सर्किट। कारण जो शेड है ये 100 बरस पुराना शेड है, तो लकड़ी जो रहा काठर आज आसिले सब मैंने हुकान कर এটা অকমান লাগিলে জাষ্ট ধৰি ল'লে। কিন্তু ভাগ্যটো ভাল, মানুহবিলাক চালে আৰু আমি ইমান সহায় পাইছোঁ। গাঁৱৰ মানুহ, ফায়াৰ ব্ৰিগেড, এয়াৰফোৰ্স সবে আমার MLA সাহেব খুব সোনকালে খবর দিলে সবক। আৰু ভাগ্যটো ভাল, কোনো মানুহৰ মানে কেজুৱেলিটি হোৱা নাই, কোনো দুখ পোৱা নাই। আৰু যি হ'ল ইঞ্চুৰেঞ্চ এনে অনুমানিক টকাৰ হিচাপত অনুমানিক এতিয়াতো ক'ব দিগদাৰি, কাৰণ ষ্ট্ৰাকচাৰটো ডেমেজ হ'ল কি হোৱা নাই ক'ব নোৱাৰোঁ। এনেতো ৰুফটো গ'ল, এইটো নতুন কৰিবই লাগিব। মেইন আছে যে ষ্ট্ৰাকচাৰ আছে, ষ্ট্ৰাকচাৰটো কিমান ডেমেজ হৈছে ক'ব নোৱাৰোঁ। আৰু মেইন ডেমেজটো সেইফালে হৈছে ভিতৰত। আৰু কিমানখন ফায়াৰ ব্ৰিগেড আহিলে? মোৰ হিচাপতো 500টো মই দেখিলোঁ। টোটেল লছ কিমান হৈছে বুলি ভাবে? এইটো কালি সামথিং এটলিষ্ট 40-50 লাখ হ'ব। এটা কথা সোধোঁ, আৰু এইটোতো ষ্ট্ৰাকচাৰ ডেমেজ, কিন্তু যে চাহপাত আছিলে, চাহ আছিলে, এইবিলাকতো আছে, আজি চব মেকআপ হৈ যাব। কিন্তু মানুহৰ কোনো লছ হোৱা নাই, মানুহ কোনো দুখ পোৱা নাই, ইঞ্জুৰি হোৱা নাই, এইটো ডাঙৰ কথা।
আমি মানে ঘৰত আছিলোঁ, IPL চাই আছোঁ, তেতিয়া হুইচেল মাৰিলে, তেতিয়া আমি দৌৰি আহিলোঁ। তাৰপিছত ছাৰ মানে পানী টেংকিটো অলপ দেৰি হ'ল, ছাৰ থানাত গৈ যাবলগীয়া হ'ল। বহুত দুখৰ কথা লাগিছে, ইমান জ্বলি গ'ল, এইটোৱে আমাৰ চব হয়। ইয়াৰে পৰা আমি চবেই ৰাইজে জ্বলিছিলোঁ। যদি আমাক ইমান নষ্ট হৈ গ'ল, মালিকক যদি আমাৰ অসম চৰকাৰে এইটোৰ ক্ষেত্ৰত সহায় কৰিলে আমি বহুত ভাল পালোঁহেঁতেন। এইটোতে আমাৰ খেতি, এইটোতে আমি ইমান দুখীয়া ৰাইজে চলি আছোঁ। আৰু চকীদাৰ আপোনাৰ চকীদাৰ আছিলে 2জন, এটা ইঞ্জিন ড্ৰাইভাৰ আছিল। ইঞ্জিনিয়াৰো আছিলে। অঁ, ইয়াত কিমান মানুহ থাকে? ইঞ্জিন ৰুমত কেইজন থাকে? 2জন থাকে। টোটেল 3জন থাকে। 3জন থাকে। অঁ। আৰু আপোনালোকে জনাত ইমাৰ্জেঞ্চিত জুই লাগিলে মানে ইয়াত কিবা ব্যৱস্থা, পানী ধৰিব পৰা কিবা ব্যৱস্থা আছেনে নাই? কিবা সৰু ইমান ডাঙৰ গেছ আছে। গেছ আছিলে? অঁ, পানী আছিলে নাই? পানী আছিলে, টেংকিত আছিলে। টেংকিত